শুক্ৰবাৰে বিয়লি প্ৰায় 4 বজাত ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি সমাজকৰ্মী লিডছন ৰংফাৰে খেৰণীৰ পিজিআৰ ভূমিত হ'বলগীয়া উচ্ছেদৰ বিৰুদ্ধে কৰা মন্তব্যৰ তীব্ৰ ভাষাত গৰিহণা দিয়ে জিলাখনৰ সমাজকৰ্মী লিডছন ৰংফাৰে। সংবাদমেলত লিডছন ৰংফাৰে কয় যে যি সময়ত এগৰাকী খাঁটি অসমীয়া হিচাপে খিলঞ্জীয়া ভূমি সংৰক্ষণৰ বাবে মাত মাতিব লাগিছিল সেই সময়ত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কাৰ্বি আংলঙৰ পিজিআৰ উচ্ছেদক বেআইনী অবৈধ বুলি আখ্যা দিয়া গৰিহণাৰ যোগ্য বুলি কয় লিডছন ৰংফাৰে। যিমানখিনি সংবাদকৰ্মীসকল আছে আজি এইখিনি সংবাদমেলত উপস্থিত থকাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমানখিনি সংবাদকৰ্মীসকলক। আজি এই সংবাদমেল আমি আয়োজন কৰা বা সংবাদমেল আমি মাতাৰ বিশেষ কাৰণটো হৈছে যে আজি কাৰ্বিৰ সমাজত বা কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছিল সেই ঘটনাক লৈ পেলাই কাৰ্বি কেনেকৈ একত্ৰিত হৈ পেলাই মাত মাতিছে, কাৰ্বি নিজৰ মাটি ভেটি সংৰক্ষণ কৰাৰ প্ৰতি, কাৰ্বি নিজৰ অস্তিত্ব সংৰক্ষণ কৰাৰ প্ৰতি কেনেকৈ থিয় হৈছে সেইটো লৈ পেলাই অসমত যিমানখিনি জাতি জনগোষ্ঠী আছে ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি পেলাই সামাজিক দল, ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি আছুৰ পৰা আৰম্ভ কৰি যিমানখিনি দল সংগঠনে প্ৰতিটো জাতি জনগোষ্ঠী বা দল সংগঠনক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি প্ৰথম কৰি। দ্বিতীয় কথাটো হৈছে আজি এই সংবাদমেলৰ জৰিয়তে আমি কিছুমান কথা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে এতিয়া অসমত অসমৰ নিজৰ অস্তিত্বখিনি হেৰাই গৈছে, অসমৰ নিজৰ ভাষা সংস্কৃতি নিজৰ মাটি ভেটি গোটেইখিনি হেৰাই গৈছে। ঠিক তেনেদৰে এতিয়া অসমত এতিয়া চাব আমি যদি আমি এনালাইজ কৰিবা যদি আমি অনুমান কৰোঁ অসমীয়া আছামিজ স্পিকিং মাত্ৰ এতিয়া 36% হৈছে অসমত। অসমীয়াৰ অস্তিত্বখিনিতে হেৰাই গৈছে। অসমীয়াৰ অস্তিত্ব নথকাৰ সময়ত ঠিক তেনেদৰে আমি কাৰ্বি সমাজৰ বা কাৰ্বি জনগোষ্ঠী নিজৰ মাটি ভেটি নিজৰ অস্তিত্বখিনি সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা কৰি আছো। তেতিয়া এটা ভাল লগা কথা আমি ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙত প্ৰথমবাৰৰ বাবে অসমত এতিয়া গোটেইখিনি কাৰ্বি জনগোষ্ঠী আদি থিয় হোৱাৰ কাৰণে অসমীয়া আজি একত্ৰিত হৈ পেলাই মাত মাতিছে। অসমে নিজৰ মাটি ভেটি সংৰক্ষণ কৰাৰ প্ৰতি কাৰ্বিয়ে হওক বা অন্য জাতি জনগোষ্ঠী হওক এতিয়া অসমীয়া আজিৰ সময়ত থিয় হৈ পেলাই এটা একত্ৰিত হৈ পেলাই ঐক্যবদ্ধ হৈ পেলাই এতিয়া যিকোনো মন্তব্য প্ৰকাশ কৰা হৈছে। সেই সময়তে এটা লাজ লগা কথা, এটা দুখ লগা কথা, এটা লাজ লগা কথা যে এতিয়া অসমীয়াৰ প্ৰতি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি আজি থিয় হ'ব লাগিছিল। কিন্তু এতিয়া নিৰ্দিষ্টভাৱে দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ এজন সদস্য তেখেতে কৈছে যে কাৰ্বি আংলঙত যিটো কাৰ্বি আংলং সাহিত্য পৰিষদত যিখিনি ইভিকশ্যন বা অনুচ্ছেদ কৰাৰ যিটো কথা আছিলে সেইটো বেআইনী অৰ্থাৎ এইটো ইলিগেল বা আনকনষ্টিটিউচনেল বুলি কৈছে। সেইকাৰণে সেইটো আমি ধিক্কাৰ কৰিছোঁ আৰু সেইটো এটা লজ্জাজনক কথা যে এজন খাঁটি অসমীয়া হৈ পেলাই অসমীয়াৰ প্ৰতি থিয় হোৱাৰ পাছতো অসমীয়াৰ পিতা নিজৰ অস্তিত্বখিনি সংৰক্ষণ কৰাৰ প্ৰতি গোটেই অসমত যিমানখিনি জাতি জনগোষ্ঠীয়ে প্ৰতিজন ব্যক্তিগৰাকী থিয় হৈ পেলাই আজি মাত মাতি আছে যে অসমীয়া আজি একত্ৰিত হ'ব লাগিব, অসমীয়া আজি একেটাই মাত মাতিব লাগিব, অসমীয়া আজি একত্ৰিত হৈ পেলাই নিজৰ দেশখিনি আমি সংৰক্ষণ কৰিব লাগে। কিন্তু এই সময়তে এতিয়া অসমীয়াৰ প্ৰতি মাত নামাতি তেখেত নিজে ৰাজনৈতিক এটা সুবিধা লোৱাৰ কাৰণে তেখেতে মাত মাতিছে। তেখেত কৈছে যে সেইটো কি কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা খেৰণী বা অৰ্থাৎ ফেলাংপিত যিখিনি অনুচ্ছেদ হ'ব যিটো ইভিকশ্যন কৰাৰ যিটো সেইটো আইনীগতভাৱে এইটো নহয়, তাৰ পাছত যিটো আনকনষ্টিটিউচনেল আনলফুল বুলি কোৱা হৈছে। সেইকাৰণে এইটো আমি ধিক্কাৰ কৰিছোঁ আৰু সেইটো আমি বহুত দুখজনক আমি প্ৰকাশ কৰিছোঁ আৰু সেইটো এতিয়া ৰাজ্যে বিচাৰে, এইটো গোটেই অসমবাসীয়ে এইখিনি বিচাৰিছে যাতে এইখিনি ঠাইত যাতে ইভিকশ্যন হয়। তাত যিকোনো জাতি অকল আমি বিহাৰীক জাতিক আমি কোৱা নাই, তাত বসবাস কৰা বিভিন্নটা জাতি জনগোষ্ঠী আছে যে আইনীগতভাৱে যিটো আছে সন্মানীয় আমি সুপ্ৰিম কোৰ্ট বা যিটো কিবা আছে সেইটো লৈ পেলাই আমি নিৰ্ভৰ কৰি পেলাই আমি ইভিকশ্যন কৰাৰ কাৰণে কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা সেই দায়িত্বখিনি লোৱা হৈছে বা এইটো দায়িত্বখিনি বহন কৰা হৈছে। এতিয়া তাৰ পাছতো আমি এইখিনি সংবাদমেলৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, হিল এজ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আজি বিধানসভাত তেখেত এটা কথা কৈছে যে এইটো আমাৰ প্ৰতি যিখিনি মন্তব্য তেখেত প্ৰকাশ কৰিছে যে কাৰ্বি আংলঙত বা কাৰ্বি আংলঙত যিখিনি ঘটনা ঘটিছে সেই ঘটনা লৈ পেলাই যিটো ইভিকশ্যন কৰা বা অনুচ্ছেদ কৰাৰ যিখিনি কথা সেইটো লৈ পেলাই তেখেত মাত মাতিছে। সেইটো লৈ পেলাই আমি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলঙৰ বাসিন্দা ফালৰ পৰা বা কাৰ্বি আংলঙৰ ফালৰ পৰা, যাতে আগন্তুক দিনক তেনেকুৱা সদায় আমাৰ সমৰ্থন থাকে। তাৰপাছত কাৰ্বি আংলঙত যিমানখিনি জাতি জনগোষ্ঠী আছে তেখেতসকলকো আমি অনুৰোধ জনাব বিচাৰোঁ যাতে এইবোৰ ক্ষেত্ৰত কোনো জাতীয় সংঘাত তেনেকুৱা নহয়, সেইটো যাতে মাত্ৰ পিজিআৰ এলেকাত থকা মাত্ৰ সেই ইভিকশ্যন অৰ্থাৎ আমি অনুচ্ছেদ সেইটো আমি বিচাৰিছোঁ। সেইকাৰণে আমি ধিক্কাৰ কৰিছোঁ আৰু এটা লজ্জাজনক কথা দেৱব্ৰত শইকীয়া নিচিনা এজন খাঁটি অসমীয়া আজি থিয় হোৱাৰ সময়ত তেখেতে তেনেকুৱা কথা মন্তব্যখিনি প্ৰকাশ কৰা সেইটো হ'লে আমি বহুত দুখজনক আমি প্ৰকাশ কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে।